নমস্কাৰ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি জানিম কন্যা ৰাশিৰ 2025 বৰ্ষ কেনে যাব তাৰ বিষয়ে। তাৰ আগতে আমি আৰম্ভ কৰিম এটা ধুনীয়া অসমীয়া শায়েৰীৰ সৈতে। যদিহে কোনোবাই আপোনাৰ ব্যক্তিত্বক সন্দেহ কৰে তেন্তে হতাশ নহ'ব, কিয়নো সদায় মনত ৰখা ভাল যে মানুহে সোণৰ শুদ্ধতাকহে সন্দেহ কৰে, কয়লাৰ কলা ৰঙক নহয়। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 2025 বৰ্ষটো কন্যা ৰাশিৰ কাৰণে বহুত বেছি ভাল নহয়। প্ৰায়ে উত্থান পতনৰ সন্মুখীন হ'ব। বাৰ্ষিক কুণ্ডলী অনুসৰি কন্যা ৰাশিত 2025 বৰ্ষত বুধ একেবাৰে পীড়িত অৱস্থাত থাকিব। গতিকে কন্যা ৰাশিৰ লোকসকলে পৰাপক্ষত বাণীৰ ওপৰত নিয়ন্ত্ৰণ ৰখা ভাল, কিয়নো বাণীৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ অপ্ৰতিকূল বা তেওঁলোকৰ বাবে অপ্ৰয়োজনীয় পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে। কথাতে কয় নহয়, বোলে কথাতেই কটা যায়, কথাতে বতা পায়। গতিকে পৰাপক্ষত আপোনালোকে বাণীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। লগতে এই বছৰটোত বুধ গ্ৰহ পীড়িত হোৱাৰ কাৰণে এলাৰ্জি বা ছালৰ যিকোনো ৰোগত ভুগিব পাৰে, অকণমান সাৱধান হ'ব। বৰ্ষচক্ৰ অনুসৰি এইবাৰ গুৰু প্ৰবল আৰু পৰাক্ৰমী হয়। গতিকে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যোগ পৰিছে। আপোনালোকৰ পদোন্নতি হোৱাৰো সম্ভাৱনা আছে। কৰ্ম সংস্থাপনত যদি আপোনালোকে পৰিৱৰ্তন বিচাৰিছিলে বা ট্ৰেন্সফাৰ বিচাৰিছিলে সেয়াও হ'ব পাৰে। গুৰুৰ প্ৰভাৱত আপোনালোকৰ জীৱনলৈ অনাকাংক্ষিতভাৱে ধনাগমন বা অনাকাংক্ষিতভাৱে কোনো সম্পদ ক্ৰয় কৰাৰ যোগ সক্ৰিয় হ'ব পাৰে। কিন্তু শনিৰ সামান্য পীড়িত, গতিকে ব্যৱসায় বাণিজ্যত অসফলতাৰ মুখামুখি হ'ব পাৰে, ব্যৱসায়ত হানি হ'ব পাৰে। যিসকলে অংশীদাৰিত্বৰ ব্যৱসায় কৰে তেওঁলোক সাৱধান হ'ব, কিয়নো বন্ধুবৰ্গই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে। আৰু যদিহে কেনেবাকৈ এই বছৰটোত আপোনালোকে কাৰোবাৰ পৰা ধন ধাৰলৈ লয় অথবা ঋণ লয়, তেন্তে সেই ঋণ পৰিশোধ কৰাটো আপোনালোক ব্যৰ্থ হ'ব, যিহেতু শনি এইবাৰ পীড়িত অৱস্থাত ধন ভাৱলৈ দৃষ্টি থাকিব। লগতে এইবাৰ আপোনালোকৰ কেতু আৰু ৰাহু প্ৰবল হয়, শুভ হয়। গতিকে আধ্যাত্মিক ক্ষেত্ৰত আপোনালোকে শুভ ফল লাভ কৰাৰ উপৰিও যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয় সেইবিলাকতো ভাল ফল লাভ কৰিব পাৰিব। মংগলৰ সুপ্ৰভাৱত আপোনালোকে যিসকলে প্ৰশাসনিক ক্ষেত্ৰত চেষ্টা কৰি আছে বা অন্যান্য য'ত শাৰীৰিক শক্তিৰ প্ৰয়োজন হয়, ঊৰ্জা বা ঊৰ্জা স্ৰোতৰ প্ৰয়োজন হয়, তেনেকুৱা কৰ্মক্ষেত্ৰত যিসকল প্ৰয়াসৰত হৈ আছে তেওঁলোকে এইবাৰ সফলতা লাভ কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে সফল হ'ব পাৰিব। লগতে যিসকল ক্ৰীড়া জগতৰ লগত জড়িত অৰ্থাৎ খেল ধেমালিৰ লগত জড়িত তেওঁলোকেও এই বছৰটোত মনে বিচৰা সফলতা লাভ কৰিব পাৰিব। শুক্ৰ গ্ৰহো এইবাৰ আপোনালোকৰ কাৰণে ভালেই। গতিকে আপোনালোকৰ জীৱনত এইবাৰ বিভিন্ন ধৰণৰ ভ্ৰমণৰ সুযোগ আহিব। বিভিন্ন ধৰণৰ ভোগ বা বিলাসৰ বাবে আপোনালোকে পইচা ব্যয় কৰিব পাৰে। স্বৰ্ণ আভূষণ ক্ৰয়ৰ যোগ পৰিছে। গতিকে এইবাৰ আপোনালোকে জীৱনটো বহুত বেছি সুন্দৰকৈ উপভোগ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰৰ পৰাও এই বছৰটো আপোনালোকৰ বাবে ভালেই হ'ব, বহুত বিশেষ বেমাৰ আজাৰ নহ'ব। কিন্তু পুনৰ কৈ যাওঁ, আপোনালোক অকণমান সাৱধান হ'ব। বিশেষকৈ যিসকলৰ ছালৰ ৰোগ আছে বা এলাৰ্জি জাতীয় বেমাৰ হয় তেওঁলোকৰ কাৰণে এই বছৰটো সামান্য অশুভ থাকিব, বাকীসকলৰ কাৰণে বিশেষ অসুবিধা নহয়। আৰ্থিক ক্ষেত্ৰতো এই বছৰটো ভালেই যাব। যদিহে আপোনালোকে আগতে কাৰোবাৰ পৰা পইচা লৈছিল বা লোন লৈছিল বা ঋণ লৈছিল সেইখিনি আপোনালোকে পৰিশোধ কৰিব পাৰিব। কিন্তু পৰাপক্ষত এই বছৰটোত আপোনালোকে ঋণ ল'বলৈ চেষ্টা নকৰিব। এই বছৰটোত অৱশ্যে আৰু এটা ক্ষেত্ৰত আপোনালোকৰ অসুবিধা আহিব, যিহেতু শনি পীড়িত, লগতে ৰাহুৰ সৈতে দৃষ্টি সমন্বয় ঘটিব মধ্যম সময়ত, অৰ্থাৎ মাৰ্চৰ পিছৰ সময়খিনিত আৰু ছেপ্টেম্বৰৰ আগৰ সময়খিনিত আপোনালোক সাৱধান থাকিব, কাৰণ এইখিনি সময়ত আপোনালোকৰ মিছা বদনাম বা অপযশৰ সম্ভাৱনা আছে। কোনো কাৰণ নোহোৱাকৈ আইনী মেৰপাকত পৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা মানুহৰ সৈতে কণ্ডল হ'ব পাৰে। এইখিনিৰ পৰা বাচিব পৰাৰ কাৰণে মই কিছুমান ৰেমেডি দি যাম, সেইখিনি আপোনালোকে অনুসৰণ কৰিব পাৰিব। এই বছৰটো আপোনালোকৰ বাবে অনাকাংক্ষিতভাৱে ভাল আৰু সুখবৰ আহিবৰ কাৰণে কেইটামান ৰেমেডি কৰিব পাৰিব। সেইকেইটা হৈছে ভগৱান শ্ৰী গণেশক বুধবাৰৰ দিনা দুবৰি অৰ্পণ কৰিব পাৰে, গণেশ পূজা কৰিব পাৰে। লগতে ভগৱান গণেশৰ মন্দিৰত আপোনালোকে পায়স অথবা যিটো বুন্দিয়াৰ লাড়ু হয় সেয়া প্ৰসাদ হিচাপে উৎসৰ্গা কৰিব পাৰে। লগতে আপোনালোকে হনুমান মন্দিৰত সেন্দুৰ দান কৰিব পাৰে মঙলবাৰে। তেনে কৰিলেও এই বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। আজিলৈ ইমানেই।
অন্যান্য ভিডিঅ'বিলাকত আমি বাকী ৰাশিবিলাকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকে নিজৰ কুণ্ডলী বিশ্লেষণ কৰাব বিচাৰে বা আপোনালোকে নিজৰ যিকোনো সমস্যাৰ বিষয়ে ব্যক্তিগতভাৱে মোৰ লগত যোগাযোগ কৰিব বিচাৰে, তেন্তে আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিবলৈ মোৰ নাম্বাৰটো ব্যৱহাৰ কৰিব পাৰে। মোৰ নাম্বাৰটো মই স্ক্ৰীণত দিয়ে ৰাখিছোঁ আৰু কৈও দিছোঁ। মোৰ নাম্বাৰটো হৈছে 8134079433। ধন্যবাদ।